মেইন দাবী হয় আমাৰ ST ষ্টেটাছ জনজাতিকৰণ আৰু এই জনজাতিকৰণ এইবাৰ নহ'লে কিন্তু ভয়ংকৰ আন্দোলন হৈ উঠিছে। জনজাতিকৰণৰ লগত আদিবাসীসকলৰ আৰু দুটা সমস্যা আছে, যিটো নেকি দৰমাৰ সমস্যা। মিনিমাম ৱেজ 551 টকা হ'ব লাগে আৰু লেণ্ড পাট্টা, যিটো নেকি মাটিৰ সমস্যা। আদিবাসী জনগোষ্ঠী বহুত বছৰ আগৰ পৰাই আমাৰ অসমত বসবাস কৰি আছে। তেওঁলোক আজিলৈকে এই মাটিৰ পাট্টাটো এতিয়ালৈকে পোৱা নাই আৰু বাগান ক্ষেত্ৰত বহুত মানে ঝেমেলা আছে। এইটোৰ বাবে অসম চৰকাৰে বা ভাৰত চৰকাৰে এই মাটিৰ বিষয়ে সোনকালে যাতে আমাক ন্যায় প্ৰদান কৰে আৰু দৰমাৰ বিষয়েও ন্যায় প্ৰদান কৰে আৰু ST ষ্টেটাছ বা SCৰ দুটাও মানে আমাক এই তিনিটাও আমাক ন্যায় প্ৰদান কৰে বুলি আমি আশা কৰোঁ। নহ'লে এইবাৰ BJPয়ে আমি জোৰদাৰকৈ খেদা দিম বুলি এটা আগবাঢ়ি গৈ আছোঁ। আৰু যদি এনেকাই আমাক ললিপপ দি থাকিলে আমি কোনো পধ্যে আমি সহ্য নকৰোঁ। এক নম্বৰ হৈছে আমাৰ জুবিন দা, যিটো নেকি ঢুকাইছে। তেওঁ বৰ্তমান এতিয়ালৈকে ন্যায় পোৱা নাই। আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ সোনকালে যাতে এই বিষয়ে ন্যায় প্ৰদান কৰে জুবিন দাৰ। আৰু আমাৰ যিটো নেকি ST ষ্টেটাছ চলি আছে বৰ্তমান, এই ST ষ্টেটাছৰ বিষয়ে আমি যিমান সংগঠন এতিয়া একেলগ হৈ আমাৰবিলাকে আন্দোলন চলাইছে, আন্দোলন চলাৰ লগতে আমাৰ এটা গোটে দিল্লীলৈ স্মাৰক পত্ৰ দিছে আৰু স্মাৰক পত্ৰ দিয়া সত্ত্বেও আজি অহাকালি 23 অক্টোবৰত ঢেকীয়াজুলি চহৰত বিশাল গণসমাৱেশ হ'বলৈ গৈ আছে। আৰু অহা 6 নৱেম্বৰত টংলাত বিশাল গণসমাৱেশ হ'বলৈ গৈ আছে। তো আমি ভাবিছোঁ এই SMS, আশা, BJP কিবাকিবি এইগিলা কাজিয়া চাজিয়া নকৰি যিমান আদিবাসী ৰাইজ আছে সকলোৱে যাতে ওলাই আহিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াত পলিটিকেল কৰিব নালাগে, আমি এইটোৱে অনুৰোধ জনাইছোঁ। যিমানখিনি এতিয়া একগোট হ'বলৈ গৈ আছোঁ আৰু একগোট হৈ থাকোঁতে যদি কোনোবা ভিতৰত আৰু পলিটিকেলি কৰে তেতিয়াহ'লে ভাল নালাগে। আমাৰ যিহেতু 25 নৱেম্বৰত আমাৰ অসম চৰকাৰৰ দ্বাৰা এটা কমিটি বা সিদ্ধান্ত গ্ৰহণ কৰিব, অলৰেডি তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অলপ গম পাইছোঁ। হ'লেও আমি চবেই মিলি আন্দোলন কৰাটো দৰকাৰ। আৰু ইয়াৰ লগতে আমি এইটো ক'ব বিচাৰোঁ যে যিমান আমাৰ আশা গোট আছে অতি সোনকালে একগোট হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ যিখিনি মিলা প্ৰীতি থাকিলে আমি বহুত সোনকালে আগবাঢ়ি যাম বুলি এটা আশাবাদী। আৰু আমি এই চেগতে আমি ক'ব বিচাৰোঁ যে অহা 15 নৱেম্বৰত আমাৰ বিৰছা জয়ন্তী পালন কৰিবলৈ গৈ আছোঁ। আমাৰ ডিমাকুছী চাহ বাগিচাত মুণ্ডা হিচাপে আমাৰ ডিমাকুছী প্ৰাথমিক গোট তেওঁলোকে প্ৰগ্ৰাম কৰিবলৈ ওলাইছে। এই বিৰছা মুণ্ডাৰ যাতে সকলোৱে সহায় সহযোগ আগবঢ়ায় আৰু এইবাৰ 150তম বিৰছা মুণ্ডা জন্ম জয়ন্তী হয়। আৰু এই বিৰছা মুণ্ডা জয়ন্তী হিচাপে যিখিনি ভাৰত চৰকাৰে গৌৰৱ দিৱস পালন কৰিবলৈ ওলায়, সেই গৌৰৱ দিৱসত আমাৰ আদিবাসী জনগোষ্ঠী বা মুণ্ডা জনগোষ্ঠী ৰিপ্ৰেজেণ্টেটিভ থাকিব লাগে। এই চৰকাৰীভাৱে কৰে তেওঁলোকৰ তাতে আমাৰ মুণ্ডা জনগোষ্ঠী বা আমাৰ এই আদিবাসী জনগোষ্ঠী থাকিব লাগে। কিয়নো এই মুণ্ডা জনগোষ্ঠীৰ বিৰছা মুণ্ডাৰ বিষয়ে বহুত মানুহ নাজানে, আমাৰ আদিবাসী জনগোষ্ঠী ভালকৈ জানে। সেইটোৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু এই চেগতে মই ক'ব বিচাৰোঁ যিটো নেকি আমাৰ আগন্তুক যিখিনি আমাৰ এই BTC চৰকাৰ, নতুন এটা চৰকাৰ আহিছে BPF চৰকাৰ, আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত ভালকৈ আমাৰ আদিবাসী ৰাইজ বা বিভিন্ন জনগোষ্ঠীৰ লগত ভালকৈ মিলা প্ৰীতিৰে কাম কৰি আগবাঢ়ি যায়, এইটোৱে কামনা কৰোঁ। জনাব এই যিটো নেকি ট্ৰাইবেল সংঘৰ আমাৰ আদিত্য খাকলাৰী সময়ে সময়ে বিৰূপ মন্তব্য কৰি থাকে। এইটো আমি ভাল নাপাওঁ। অলৰেডি আমাৰ আদিবাসী জনগোষ্ঠীৰ ভিতৰত প্ৰথম মুণ্ডা হিচাপে প্ৰথম তেওঁলোকৰ ট্ৰাইবেল কোনে দিলে? গমকে আমাৰ জয়পাল সিং মুণ্ডা বেল এণ্ড ব্লকৰ কথা কয়।
এইটো কোনে দিলে? বীৰ বিৰচা মুণ্ডা। তেওঁলোকে আৰু যিখিনি আমি মুণ্ডা জনগোষ্ঠী তেওঁলোকক আগবঢ়াই লৈ গৈছোঁ। বিশেষকৈ মুণ্ডা জনগোষ্ঠী, তেওঁ ৰামদায়াল মুণ্ডা আছিল, তেওঁলোকক বহুত হেল্প কৰিছিল সেই সময়ত। আজিৰ তাৰিখত আমাক বিৰোধ কৰে, এইটো কিন্তু আমি সহ্য কৰিব নোৱাৰোঁ। আৰু কম সময়ৰ ভিতৰতে তেওঁ সুৰ সলাইছে, তেওঁ সেইটোৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত যাতে আমি ST পাওঁ আৰু আমাক তেওঁলোকে সহায় সহযোগ কৰক, আমিও তেওঁলোকক সহায় সহযোগ কৰিম। যদি তেওঁলোকে উল্টা পুল্টা কৰি থাকে তেতিয়াহ'লে আমিও বিৰোধ মন্তব্য কৰিবলৈ ওলাই আহিম আৰু জোৰদাৰ তেওঁৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ ওলাই আহিম। কিছুদিন আগতে তেওঁ এটা প্ৰেছ বিবৃতিৰ যোগেদি কৈছে যে আদিবাসীৰ ভিতৰত 5টা উপজাতি মুণ্ডা চাওতালকে ধৰি তেওঁলোকৰ জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত কোনো আপত্তি নাই। এই সম্পৰ্কত আদিবাসী জনগোষ্ঠীটোৰ ভিতৰত সেনেকৈ ভাগ বিতৰণ কৰাৰ এটা কিবা প্ৰচেষ্টা ভাবে নেকি আপুনি চলাইছে বুলি? হয়, এইটো চলি আছে। এতিয়া আপুনি চাওক, যিটো নেকি বৰ্তমান সংসদত লোকসভাত অলৰেডি পাছ হৈছে, ৰাজ্যসভাত বস্তুটো STৰ বিষয়টো ST বা SC তাতে অনুমিত হৈছে। আজি চাওক, তাতে 36টা আৰু 21টা অলৰেডি ওলাই গৈছে। এতিয়া 109টা বুলি ক'লে লগে লগে কিমান যে জনসংখ্যা আছে এইটো কিন্তু আমি মানি নলওঁ। আৰু যিখিনি বৰ্তমানলৈকে ST ষ্টেটাছ বা SC দিবলৈ ওলাইছে আমি তেওঁলোকক সমৰ্থন কৰিছোঁ। আৰু আগন্তুক দিনত যিবিলাক বাকী থাকি গৈছে তেওঁলোকক লাহে লাহে কৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ।